ধনুৰাশিৰ জাতক জাতিকাসকলে আজি কেইমাহমানৰ পৰা জীৱনত বিভিন্ন ক্ষেত্ৰত বাৰু নিজৰ দায়িত্ব কৰ্তব্যসমূহ কৰি ভাগৰি পৰিছে নেকি? আপোনালোকৰ জীৱনত নিজৰ কৰ্মৰ বোজা বাঢ়ি গৈছে নেকি? আপোনালোকে বাৰু শাৰীৰিক আৰু মানসিকভাৱে যথেষ্ট ক্লান্ত অনুভৱ কৰিছে নেকি? নমস্কাৰ, মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ টাইটেল চাই আপোনালোকে গম পাইছে যে ধনুৰাশিৰ জাতক জাতিকাৰ জীৱনত 2026 বৰ্ষত শনিদেৱৰ ধৈৰ্যৰ প্ৰভাৱ কেনেদৰে পৰিব সেই বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। সৰ্বপ্ৰথমে চাওঁ আহক যে শনিদেৱৰ ধৈৰ্যনো কি। তাৰ আগতে চাওঁ আহক শনিদেৱে আমাৰ জীৱনৰ পৰা প্ৰকৃততেনো কি বিচাৰে। শনিদেৱ হৈছে কৰ্মফলদাতা। শনিদেৱে আমাৰ পৰা সদায় কঠোৰ পৰিশ্ৰম বিচাৰে, লগতে সত্য আৰু ন্যায়ত থাকি আমাৰ নিজৰ দায়িত্ব কৰ্তব্যসমূহ সুচাৰুৰূপে সম্পন্ন কৰাটো বিচাৰে। শনিদেৱৰ ধৈৰ্যৰ কথা ক'বলৈ গ'লে সৰ্বপ্ৰথমে ক'ব লাগিব যে শনিদেৱে প্ৰত্যেক 2.5 বছৰ মূৰে মূৰে নিজৰ স্থান পৰিৱৰ্তন কৰে, অৰ্থাৎ ৰাশি পৰিৱৰ্তন কৰে, আৰু তাৰ ফলস্বৰূপে 3টা ৰাশিৰ ক্ষেত্ৰত শনিদেৱৰ 4.5 আৰু 2টা ৰাশিৰ ক্ষেত্ৰত শনিদেৱৰ ধৈৰ্যৰ সৃষ্টি হয়। বৰ্তমান সময়ত ধনুৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ কুষ্ঠিত শনিদেৱৰ 4ৰ্থ ভাৱৰ ধৈৰ্য চলি আছে আৰু 2027 বৰ্ষৰ জুন মাহলৈকে এই 4ৰ্থ ভাৱৰ ধৈৰ্য চলি থাকিব। শনিদেৱৰ এই ধৈৰ্য বা 4.5 সময়খিনি আমাৰ জীৱনৰ বাবে অত্যধিক তাৎপৰ্যপূৰ্ণ সময় বুলি ক'ব পাৰি, কিয়নো এই সময়ছোৱাত শনিদেৱে আমাক জীৱনৰ প্ৰকৃত মূল্যবোধৰ বিষয়ে জ্ঞান দিব বিচাৰে। এই সময়ছোৱাত শনিদেৱে আমাক এয়াই বুজাব বিচাৰে যে জীৱনত কৰ্মই সৰ্বোচ্চ। জীৱনত ক'বলৈ গ'লে প্ৰকৃত সত্যই হৈছে আমি বাস্তৱত কি কৰিছো, আমাৰ কৰ্ম। এই সময়ছোৱাত আমি যদি কঠোৰ পৰিশ্ৰম কৰো, লগতে সত্য আৰু ন্যায়ত থাকো, নিজৰ ফলাফলৰ অৰ্থাৎ কৰ্মৰ ক্ষেত্ৰত নিজৰ ফলাফলৰ কথা চিন্তা নকৰি সকলো বাহিৰা চিন্তাৰ পৰা নিজকে মুক্ত কৰি সম্পূৰ্ণৰূপে যদি কৰ্মতে আত্মনিয়োগ কৰো, তেন্তে নিশ্চয় শনিদেৱে কিছু পলমকৈ হলেও এই সময়ছোৱাত আমাক জীৱনত যথেষ্ট ভাল ৰিজাল্ট, ক'বলৈ গ'লে বেষ্ট ৰিজাল্ট দিয়ে বুলি ক'ব পাৰি। পৃথিৱীৰ যিসকল বিখ্যাত মহান ব্যক্তি, তেওঁলোকে শনিদেৱৰ এই 4.5 বা ধৈৰ্যৰ সময়তে ক'বলৈ গ'লে জীৱনত সবাতোকৈ ভাল ফলাফল পাবলৈ সক্ষম হৈছে। এতিয়া আহক মূল বিষয়বস্তুলৈ যাওঁ। এতিয়া আপোনাৰ কুষ্ঠিখনত শনিদেৱ ক'ত আছে, শনিদেৱৰ দৃষ্টি কি ভাৱত পৰিছে সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আৰু এটা কথা আপোনালোকক জনাওঁ যে মই ইয়াত শনিদেৱৰ ধৈৰ্যৰ প্ৰভাৱ ধনুৰাশিৰ জীৱনত কেনেদৰে পৰিব সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। ইয়াত মই পজিটিভ আৰু নেগেটিভ সাইড এই দুইটাৰ বিষয়ে উল্লেখ কৰিবলৈ ওলাইছো। মই আপোনালোকক এই ক্ষেত্ৰত একো ভয় খুৱাব বিচৰা নাই বা আপোনালোকক ডিমোটিভেটো কৰিব বিচৰা নাই। জীৱনৰ প্ৰকৃত কি সত্য সেই বিষয়েহে মই আইনা দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আহক মূল বিষয়বস্তুলৈ যাওঁ। শনিদেৱে ধনুৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ কুষ্ঠিৰ 4ৰ্থ ভাৱত সুদীৰ্ঘ 30 বছৰ মূৰত অৱস্থান কৰিছে। এতিয়া চাওঁ আহক আপোনাৰ কুষ্ঠিৰ 4ৰ্থ ভাৱেনো কি বুজায়। আপোনাৰ কুষ্ঠিৰ 4ৰ্থ ভাৱ হৈছে ঘৰুৱা সুখ শান্তিৰ ভাৱ। আমাৰ জীৱনৰ সুখ শান্তিৰ লগত জড়িত, আমাৰ জীৱনৰ লাক্সাৰি আৰু কমফৰ্টছৰ লগত জড়িত যিবোৰ বিষয় আছে, সেই সকলোবোৰ বিষয়ে অধ্যয়ন আমি আপোনাৰ কুষ্ঠিৰ 4ৰ্থ ভাৱৰ জৰিয়তে কৰো। লগতে আপোনাৰ কুষ্ঠিৰ 4ৰ্থ ভাৱ আপোনাৰ মাতৃৰ ভাৱ বুলিও কোৱা হয়। গতিকে এই ক্ষেত্ৰত দুটা বিষয়ৰ ওপৰত আমি গুৰুত্ব দিওঁ যে জন্ম লগ্নতে অৰ্থাৎ আপোনাৰ কুষ্ঠিতে শনিদেৱ যদি শুভ স্থানত আছিল, লগতে আপুনি পূৰ্বতে যদি কঠোৰ পৰিশ্ৰম কৰিছিল, সেয়া আপোনাৰ এই জন্মতো হ'ব পাৰে, নতুবা আপোনাৰ পূৰ্বত জন্মতো হ'ব পাৰে। আপোনাৰ কৰ্মসমূহ যদি ভাল,
তেন্তে এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে জীৱনত যথেষ্ট সুখ শান্তি আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব সৰ্বপ্ৰথমে যিসকলে ফেমিলি প্লেনিং কৰিবলৈ এই সময়ছোৱাত চিন্তা কৰে তেওঁলোকৰ সেই মনৰ আশা পূৰণ হ'ব এই সময়ছোৱাত হয়তো আপোনালোকৰ সন্তান লাভ হোৱাৰ সপোনো পূৰণ হ'ব পাৰে লগতে এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে জীৱনত যি সপোন দেখিছিল সম্পত্তি লাভৰ ক্ষেত্ৰত সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত জীৱনত ভাল ভাল সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত সেই সপোন হয়তো আপোনাৰ বাস্তৱতো পূৰণ হ'ব পাৰে জন্মলগ্নতে শনিদেৱ যদি আপোনাৰ কুষ্টিৰ শুভ স্থানত আছে আৰু মই কোৱাৰ দৰে আপোনাৰ পূৰ্বৰ কৰ্মসমূহ যদি যথেষ্ট ভাল তেন্তে এই সময়ছোৱাত হয়তো বহুতো ধনৰাশিৰ জাতক জাতিকাই জীৱনত নতুন সম্পত্তি ক্ৰয় কৰিবলৈ সক্ষম হ'ব নতুন ঘৰ নতুন মাটি নতুন ফ্লেট নতুবা নতুন বিলাসী গাড়ী এখনো এই সময়ছোৱাত আপোনালোকে ক্ৰয় কৰিবলৈ সক্ষম হ'ব লগতে শনিদেৱ যদি আপোনাৰ কুষ্টিৰ শুভ স্থানত আছিল তেন্তে আপোনাৰ মাতৃৰ পূৰ্বতে যদি কিবা অসুখত ভুগি আছিল সেই অসুখৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ মাতৃৰ পূৰ্বতে যদি হাড়ৰ বিষৰ সমস্যাত ভৰিৰ বিষৰ সমস্যাত নতুবা চকু বা পেটৰ বিষৰ সমস্যাত লিভাৰ বা কিডনি জড়িত যদি কিবা সমস্যাত ভুগি আছিল আৰু এই সমস্যাত যদি আপোনালোকে প্ৰপাৰ ট্ৰিটমেন্ট কৰে তেন্তে নিশ্চয় আপোনাৰ মাতৃয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব মনত ৰাখিব আপোনাৰ কুষ্ঠিত যদি শনিদেৱ বিশেষ শুভ স্থানত নাই আৰু আপোনাৰ কৰ্মসমূহ আপোনাৰ পূৰ্বৰ কৰ্মসমূহ যদি ইমান ভাল নহয় তেন্তে শনিদেৱ যেতিয়া বক্ৰী হ'ব অৰ্থাৎ জুলাই মাহৰ পৰা এই 2026 বৰ্ষৰ জুলাই মাহৰ পৰা নৱেম্বৰ মাহলৈ আপোনালোকে জীৱনত এই কেইটা ক্ষেত্ৰত কিন্তু কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে চিন্তা নকৰিব এই ভিডিঅ'টোৰ শেষৰ ফালে মই প্ৰতিকাৰসমূহৰ বিষয়ে উল্লেখ কৰিম এয়া হল শনিদেৱে আপোনাৰ কুষ্টিৰ চতুৰ্থ ভাৱত অৱস্থান কৰাৰ ফলত আপোনালোকে কি ক্ষেত্ৰত প্ৰভাৱিত হ'ব এতিয়া আহক চাওঁ শনিদেৱৰ দৃষ্টি আপোনাৰ কুষ্টিৰ কি ভাৱত পৰিব শনিদেৱৰ তিনিটা দৃষ্টি আছে তৃতীয় সপ্তম আৰু দশম শনিদেৱৰ তৃতীয় দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ ষষ্ঠ ভাৱত লগতে শনিদেৱৰ সপ্তম দৃষ্টি পৰিব আপোনাৰ কুষ্টিৰ দশম ভাৱত আৰু শনিদেৱৰ দশম দৃষ্টি পৰিব আপোনাৰ ৰাশিৰ ওপৰত অৰ্থাৎ আপোনাৰ কুষ্টিৰ প্ৰথম ভাৱত শনিদেৱৰ তৃতীয় দৃষ্টি আপোনাৰ কুষ্টিৰ ষষ্ঠ ভাৱত পৰিব আপোনাৰ কুষ্টিৰ ষষ্ঠ ভাৱ হৈছে ৰোগ ৰিপু আৰু ঋণৰ ভাৱ মই আগতেই ক'লো যে শনিদেৱ যদি আপোনাৰ কুষ্টিৰ শুভ স্থানত আছে আৰু আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰতো যদি কঠোৰ পৰিশ্ৰম কৰিছে তেন্তে এই সময়ছোৱাত আপোনালোকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় পূৰ্বতে যদি কিবা অসুখত আপোনালোকে ভুগি আছিল তাৰ পৰা আপোনালোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু শনিদেৱ যদি আপোনাৰ কুষ্টিৰ বিশেষ শুভ স্থানত নাই তেন্তে জুলাই মাহৰ পৰা অক্টোবৰ নৱেম্বৰ মাহলৈকে এই কেই মাহত আপোনালোকে হয়তো শাৰীৰিক সমস্যাৰ বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ হয়তো সন্মুখীন হ'বলগীয়া হ'ব পাৰে ভৰিৰ বিষ আঁঠুৰ বিষ হাড়ৰ বিষৰ সমস্যাত হয়তো এই সময়ছোৱাত আপোনালোকে পৰিব পাৰে লগতে এই সময়ছোৱাত আপোনালোকৰ শত্ৰু নাশ হ'ব আপোনাৰ কুষ্টিত শনিদেৱ যদি শুভ স্থানত আছে তেন্তে এই সময়ছোৱাত আপোনালোকৰ জীৱনৰ পৰা শত্ৰু নাশ হ'ব এই সময়ছোৱাত আপোনালোকে নিজৰ শত্ৰুক চুঙা চাই ফুপা দিবলৈ সক্ষম হ'ব লগতে যিসকল ছাত্ৰ-ছাত্ৰী কিবা কম্পিটিটিভ এক্সামত এপিয়াৰ হ'বলগীয়া আছে যিসকলে এই সময়ছোৱাত চাকৰিৰ বাবে হওক বা কৰবাত এডমিশন পাবৰ বাবে যদি কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় তেন্তে নিশ্চয় ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব লগতে এই সময়ছোৱাত আপোনালোকে কাৰবাক ঋণ দিওঁতে কাৰবাক আপোনালোকে টকা পইচা ধাৰ দিওঁতে কিন্তু সাৱধান হ'ব কিয়নো শনিদেৱ আপোনাৰ কুষ্টিৰ যদি এক শুভ স্থানত নাই এই সময়ছোৱাত বহুতে আপোনালোকৰ পৰা টকা পইচা ধাৰ লৈ পিছত দিম বুলি কয় হয়তো সেই ব্যক্তিজনে আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে টকা পইচা ধাৰ দিয়াৰ ক্ষেত্ৰত বা কৰবাত আপোনালোকে হাই ইনভেষ্টমেন্ট কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লগতে যিসকলে ইমান দিনে কোৰ্ট কাছাৰী কিবা মুকদ্দমাত ইনভলভ হৈ আছিল নতুবা লিগেল মেটাৰ্ছত আপোনালোকে যদি ইনভলভ হৈ আছিল আৰু শনিদেৱ আপোনাৰ কুষ্টিৰ যদি এক শুভ স্থানত আছিল তেন্তে এই ক্ষেত্ৰত অৰ্থাৎ কোৰ্ট কাছাৰী মুকদ্দমাৰ ক্ষেত্ৰত
আপোনালোকে ভাল ফলাফল পাবলৈ সক্ষম হ'ব গতিকে শনিদেৱে আপোনাৰ কুষ্ঠৰ ষষ্ঠ ভাৱত দৃষ্টি দিয়াৰ ফলত আপোনালোকে এইকেইটা ক্ষেত্ৰত জীৱনত প্ৰভাৱিত হ'ব লগতে শনিদেৱৰ দশম দৃষ্টি আপোনাৰ লগতে শনিদেৱৰ সপ্তম দৃষ্টি আপোনাৰ কুষ্ঠৰ দশম ভাৱত পৰিব আপোনাৰ কুষ্ঠৰ দশম ভাৱ হৈছে আপোনাৰ বৃত্তি বা প্ৰফেশনৰ ভাৱ এটা কথা ধনু ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য কৰিব যে শনিদেৱৰ দৃষ্টি বা শনিদেৱ যদি আপোনাৰ কুষ্ঠৰ দশম ভাৱত অৱস্থান কৰে তেন্তে আপোনাৰ নিজৰ কৰ্মক্ষেত্ৰত ক'বলৈ গ'লে যথেষ্ট পৰিৱৰ্তন হয় এই সময়ছোৱাত আপোনাৰ নিজৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত হয়তো এক ক'বলৈ গ'লে ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে আপোনালোকৰ হয়তো ট্ৰান্সফাৰ হ'ব পাৰে চাকৰিৰ ক্ষেত্ৰত নতুবা আপোনালোকৰ জব প্ৰফাইল বা জব ডেজিগনেশ্যনো পৰিৱৰ্তন হ'ব পাৰে নতুবা নিজৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকৰ নিজৰ প্ৰডাক্ট নিজৰ সামগ্ৰীসমূহৰ হয়তো পৰিৱৰ্তন হ'ব পাৰে নতুবা এই সময়ছোৱাত চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে বিভিন্ন ধৰণৰ সংঘৰ্ষৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়ছোৱাত আপোনালোকে হয়তো জব পলিটিক্সৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নতুবা আপোনালোকৰ পিঠিত নিজৰ কৰ্মৰ বাবে হয়তো অতিৰিক্ত বোজা থাকিব পাৰে শনিদেৱ যদি আপোনাৰ কুষ্ঠৰে শুভ স্থানত আছে তেন্তে কৰ্মক্ষেত্ৰত চাকৰি ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকৰ প্ৰমোচন হ'ব এই সময়ছোৱাত হয়তো বহুতে নতুনকৈ চাকৰি নতুবা গভৰ্ণমেণ্ট চাকৰি পাবলৈ সক্ষম হ'ব কিন্তু শনিদেৱ যদি আপোনাৰ কুষ্ঠৰে শুভ স্থানত নাই আৰু আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত যদি কঠোৰ পৰিশ্ৰম কৰা নাই তেন্তে এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ যথেষ্ট তিতা অভিজ্ঞতা হ'ব হয়তো বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে নতুবা নিজৰ কৰ্মক্ষেত্ৰত জব পলিটিক্সৰ বা বিভিন্ন জনৰ হয়তো ষড়যন্ত্ৰৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে নিজৰ কৰ্মক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে অত্যধিক সাৱধান হৈ থাকিব লগতে শনিদেৱ যদি আপোনাৰ কুষ্ঠৰে শুভ স্থানত আছে তেন্তে এই সময়ছোৱাত চাকৰিৰ ক্ষেত্ৰত আপোনালোকে বিচাৰি থকা ঠাইত হয়তো আপোনালোকৰ ট্ৰান্সফাৰ হ'ব লগতে শনিদেৱৰ দৃষ্টি আপোনাৰ কুষ্ঠৰ প্ৰথম ভাৱত পৰিব আপোনাৰ কুষ্ঠৰ প্ৰথম ভাৱ হৈছে আপুনি নিজে আপোনাৰ হেলথ আপোনাৰ ইমিউনিটি আপোনাৰ চিন্তাধাৰা আপোনাৰ পাৰ্সোনালিটি যিহেতু শনিদেৱ আপোনাৰ ৰাশিৰ ওপৰতে থাকিব আপোনাৰ কুষ্ঠৰ প্ৰথম ভাৱত থাকিব গতিকে এই সময়ছোৱাত ক'বলৈ গ'লে আপোনালোকে যিকোনো বিষয়ৰ ওপৰত দকৈ চিন্তা কৰিব শনিদেৱ যদি আপোনাৰ কুষ্ঠৰে শুভ স্থানত আছে তেন্তে এই সময়ছোৱাত আপোনালোকে যিকোনো বিষয়ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব গভীৰভাৱে গৱেষণা কৰিব সকলো বিষয়ৰ ওপৰত আপোনালোকে খৰচি মাৰি ভালদৰে নিজৰ জ্ঞানৰ ভাণ্ডাৰ বহল কৰিবলৈ চেষ্টা কৰিব কিন্তু শনিদেৱ আপোনাৰ কুষ্ঠৰ যদি শুভ স্থানত নাই তেন্তে এই সময়ছোৱাত আপোনালোকৰ মনলৈ নানা ধৰণৰ নেগেটিভ থটছ আহিব পাৰে হয়তো ষ্ট্ৰেছ লেভেল এই সময়ছোৱাত আপোনালোকৰ বাঢ়ি যাব পাৰে টোপনি নোহোৱাৰ সমস্যা এংজাইটিৰ সমস্যা হয়তো এই সময়ছোৱাত আপোনালোকৰ জীৱনত আপোনালোকে সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে শনিদেৱে আপোনাৰ কুষ্ঠৰ চতুৰ্থ ভাৱত অৱস্থান কৰাৰ ফলত ধনু ৰাশিৰ জাতক জাতিকাসকলে জীৱনত বিভিন্ন ক্ষেত্ৰত এই সময়ছোৱাত প্ৰভাৱিত হ'ব প্ৰতিকাৰ হিচাপে প্ৰতিদিনাখনে ধনু ৰাশিৰ জাতক জাতিকাসকলে এই সময়ছোৱাত গুৰুৰ বৃষ মন্ত্ৰ ওম গ্ৰাং গ্ৰিং গ্ৰং শাক গুৰুবে নমঃ এই মন্ত্ৰফাকি 108 বাৰ জপ কৰিব লগতে প্ৰতিদিনাখনে বিষ্ণু সহস্ৰনাম আপোনালোকে জপ কৰিব যেহেতু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহই হৈছে গুৰু গতিকে গুৰুদেৱক আপোনালোকে এই সময়ছোৱাত সন্তুষ্ট কৰি ৰাখিবই লাগিব লগতে শনিৰ বৃষ মন্ত্ৰ ওম প্ৰাং প্ৰেং প্ৰং শা শনিশ্ৰাই নমো নমঃ এই মন্ত্ৰফাকি 108 বাৰ জপ কৰিব লগতে প্ৰতিদিনাখনে আপোনালোকে ৰাতিপুৱা সোনকালে গা পা ধুই সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই সকলো শক্তিৰ অধিকাৰী সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰিবলৈ কিন্তু পাহৰি নাযাব তেন্তে আজিৰ ভিডিঅটো ইমানতেই মই সমাপ্ত কৰিলো আশা কৰিছো ধনু ৰাশিৰ জাতক জাতিকাৰ জীৱনত এই সময়খিনিত আপোনালোকে জীৱনত বিভিন্ন ক্ষেত্ৰত ভাল ফলাফল পাবলৈ সক্ষম হওক আপোনালোকে কঠোৰ পৰিশ্ৰম কৰক মনৰ পৰা সকলো দুশ্চিন্তা অতৰাই আপোনালোকে নিজৰ কৰ্মতে সম্পূৰ্ণকৈ আত্মনিয়োগ কৰক লগতে আপোনালোকে যিয়েই নকৰক কিয়
সত্য আৰু ন্যায়ৰ ওপৰত ভিত্তি কৰি কৰিবলৈ চেষ্টা কৰিব তেতিয়া নিশ্চয় কৰ্মফলদাতা আৰু ন্যায়ৰ দেৱতা শনিদেৱে আপোনালোকক এই সময়ছোৱাত জীৱনত বিভিন্ন ক্ষেত্ৰত বেষ্ট ৰিজাল্ট দিব আজিৰ এই ভিডিঅটো ভাল লাগিলে আপোনালোকে নিশ্চয় ভিডিঅটো লাইক আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী